নমস্কাৰ প্ৰিয় দৰ্শক, পোনপ্ৰথমে জীৱন বাতৰ মঞ্চৰ তৰফৰ পৰা সকলো দৰ্শক শ্ৰোতালৈ স্বাগতম জনাইছোঁ। মই আজি উপস্থিত আছোঁ দিচাংমুখ ব্ৰহ্মপুত্ৰ চাপৰিত। আজি এনেকুৱা এটা অনুষ্ঠানত মই উপস্থিত আছোঁ, আপোনালোকে নিশ্চয় সেইখিনি গম পাব যে এনেকুৱা এটা অনুষ্ঠান অসম তথা ভাৰতবৰ্ষতে আমি খুব কম দেখিছোঁ বা এনেকুৱা এটা অনুষ্ঠান দেখা নাই। বিশেষকৈ এটা অনুষ্ঠান আছে ইয়াত প্ৰকৃতি সন্তানৰ মুক্ত গো শ্মশান ক্ষেত্ৰ, বিলুপ্তিৰ পথত থকা প্ৰকৃতিৰ জামাদাৰ সগুণ সুৰক্ষিত স্থান দিচাং ব্ৰহ্মপুত্ৰ চাপৰি, দিচাংমুখ শিৱসাগৰ অসম স্থাপিত 2017 ইয়েৰত। একচুৱেলি আমি খুব এটা আনকমন এটা অনুষ্ঠান কাৰ্যকৰী ইয়াত আছে। যিগৰাকী ব্যক্তি নেপথ্যৰ সাধক, এনে এগৰাকী ব্যক্তিক আপোনালোকৰ মাজত মই চিনাকি কৰিবলৈ আগবাঢ়িছোঁ। তেখেতৰ ওচৰলৈ আমি গৈ আছোঁ। আমাৰ মাজত আছে এগৰাকী পৰিশ্ৰমী ব্যক্তি, তেখেতক আপোনালোকৰ মাজত আমি চিনাকি কৰি দিব বিচাৰিছোঁ। তেখেত হৈছে আমাৰ অতি মৰমৰ চৰ্দাৰ ৰাজেন্দ্ৰ মিলি ডাঙৰীয়া। আহক আপোনাক আমি ৰাইজৰ আগত চিনাকি কৰি দিব বিচাৰোঁ। এইয়া আমাৰ ৰাজেন্দ্ৰ মিলি ডাঙৰীয়া। আপোনাক প্ৰথমে আমাৰ জীৱন বাতৰ মঞ্চলৈ স্বাগতম জনাইছোঁ। বিশেষকৈ আপুনি শদিয়াৰ পৰা ধুবুৰীলৈকে এক সময়ত মিচিং সম্প্ৰদায়ৰ বা মিচিং সমাজত কৌতুক অভিনেতা শিল্পী হিচাপে য়ালো বামুত নামৰ এটা কেছেট তোলপাৰ লগাবলৈ সক্ষম হৈছিলে। আপুনি এনেকুৱা এটা অনুষ্ঠান প্ৰকৃতি সন্তানৰ যে মুক্ত গো শ্মশান ক্ষেত্ৰ, আপুনি কেতিয়াৰ পৰা কিয় এনেকুৱা ধৰণৰ অনুষ্ঠান আপুনি পদক্ষেপ লৈছিলে, আপুনি অকণমান ৰাইজক দৰ্শকসকলক ক'ব নেকি? এইটো অনুষ্ঠানটো মই বহুবাৰ কৈছোঁ অৱশ্যে। হয়, যি নহওক মই এজন মিচিং মানুহ আৰু তাৰ ভিতৰতে এটা প্ৰকৃতিৰ সন্তান। হয়, আৰু মিচিং মানুহৰ কিছুমান চৰাই চিৰিকটি মাৰে যদিও বহু মানুহে কিন্তু চৰাই চিৰিকটিৰ মৰমো আছে। হয়, এতিয়া মই যিটো কাম কৰি আছোঁ এইটো বৰ্তমান পৃথিৱীৰ বুকুৰ পৰা বিলুপ্তি ঘটিছে। গতিকে এই বিলুপ্তিৰ পথত থকা বন্য পক্ষীটোক আমি কেনেকৈ সুৰক্ষা কৰিব পাৰোঁ তাৰে এটা মানে প্ৰচেষ্টা চলাই আছোঁ। চমুকৈ ক'বলৈ গ'লে মানে এটা আমাৰ মিচিং ভাষাত এটা ঐনিতম আছে। ঐনিতমটোৰ মই অসমীয়ালৈও অনুবাদ কৰি দিম। তো ঐনিতমটো এনেকুৱা: চবদে চিমিল চেগুমদপ চলগীয়ে চেবলা দদপ অন্য চাৰিল গমিল ৰুণমে কুমলগীয়ে কাবলা দপ। তাৰমানে মই সুৰ দি নকওঁ বাৰু, এইটো গৰু যদি মৰে এই গৰুটো মই পুতি নেপেলাওঁ বা ক'ৰবাত জ্বলাই নেপেলাওঁ, মই এইটো খুব আদৰেৰে নি মানে সগুণৰ কাৰণে আগবঢ়াই দিম। তেনেকুৱা ধৰণৰ এটা ঐনিতম মানে প্ৰকৃতিপ্ৰেমী হিচাপে মিচিং সমাজতো প্ৰচলিত হৈছে আৰু এইটোৱে মই বাস্তৱ ৰূপ দি আছোঁ। হয়, ধন্যবাদ, অশেষ ধন্যবাদ ৰাজেন্দ্ৰ মিলি ডাঙৰীয়া। আপুনি এগৰাকী অন্যতম, মানে আপোনাৰ কৰ্মকাণ্ডটো বেলেগ অন্যতম যে আপুনি যে দিচাংমুখত মানে অনুষ্ঠিত পানীত ডুব মৰা প্ৰতিযোগিতাত প্ৰথম মানে অংশগ্ৰহণ কৰি মেলি প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিলে। প্ৰায় আপুনি 4 মিনিট 18 ছেকেণ্ড লাগিছিলে। আপুনি কেনেকৈ সেইটো অভিজ্ঞতা আপুনি পাইছিলে পানীত ডুব মৰা সেইখিনি প্ৰতিযোগিতাত অংশগ্ৰহণ? এইটো সময়ত এটা বয়স আছিল, আমি প্ৰায় পানীত খেলিছিলোঁ আৰু আমি তেনেকুৱা এটা প্ৰতিযোগিতা যে হ'ব আমি নাজানিছিলোঁ। হ'লেও পানীত বুৰ মৰাটো আমাৰ প্ৰায় মানে অভ্যাসে আছিল, নদীখন ওচৰত আছে। তেনেধৰণে আমি মানে প্ৰতিযোগিতা আগবাঢ়ি মই পাইছিলোঁ। একচুৱেলি এইটো মই নিজেও মানো, এতিয়াও চেষ্টা কৰোঁ, এতিয়াও অন্ততঃ অলপ পাৰোঁ অৱশ্যে। অল্প কথা নহয়, 4 মিনিট 18 ছেকেণ্ড আপুনি পানীত ডুব মাৰি মেলি যে প্ৰথম স্থান পাবলৈ সক্ষম কৰাটোৱে আজিকালি এটা এনেকুৱা ধৰণৰ প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰা দেখা নাই। যাই নহওক, আৰু আপুনি শদিয়াৰ পৰা ভুৰলৈকে লুচে চেনাম কিমান চনত সেইখিনি 1993 চনত চাগে 1997ত আপুনি য়ালো বামুত নামৰ কেছেট এটা আপুনি বনাইছিলে। আপুনি তাত কেনেকুৱা ধৰণৰ পৰিৱেশন কৰিছিলে, অকণমান লুচে চেনাম তেনেকুৱা ক'ব নেকি আপুনি ৰাইজক? এইটো অৱশ্যে মই এতিয়া চৰ্চা কৰা নাই আৰু বিশেষ ক'বলৈ মন যোৱা নাই। এটা পৰিৱেশ আৰু সময় অনুপযোগী। এইটো সময়ত মই অন্ধবিশ্বাসৰ ওপৰত প্ৰায় মোৰ কৌতুকবিলাক পৰিৱেশন কৰিছিলোঁ আৰু তেতিয়া আদৰো পাইছিলোঁ অৱশ্যে। যি নহওক, আপুনি যে এইখিনি ৰেকৰ্ড গোটেইখিনি মোৰ ৰেকৰ্ডখিনি যে ৰাখি থৈছে তাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু আপোনাৰ জৰিয়তে মই বৰ্তমান মানে সমাজলৈ এটা মানে আহ্বান জনাইছোঁ। বৰ্তমান মুকলি পথাৰ, উদং পথাৰ, এই উদং পথাৰবিলাকত গৰু ছাগলী সকলো মেলি দিয়ে আৰু এইবোৰ মেলি দিয়াৰ পাছত কিছুমান দুৰ্বল ছাগলী গৰুবিলাক কুকুৰে কামুৰি দিয়ে আৰু কুকুৰে কামোৰাৰ কাৰণে গৰু ছাগলীবোৰ মৰি যায় আৰু তাৰ প্ৰতিশোধ ল'বৰ কাৰণে গৰাকীয়ে তাত বি দালি দিয়ে আৰু বি দালি দিয়াৰ কাৰণে এই বি দালি দিয়া গৰু ম'হ খায়, ছাগলী খায়, মানে সগুণ বহুত মৃত্যু হৈছে। গতিকে মই ভাবোঁ, মই সকলোকে অনুৰোধ জনাইছোঁ এই মানে ভিডিঅ'টো শ্বেয়াৰ কৰি তেনেকুৱা কাম যাতে সংৰক্ষিত নকৰে, যে মানে উদং পথাৰত ক'ৰবাত গৰু ছাগলী মৃত্যু হ'লেও তাত যাতে বি দালি
মানে অগুণৰ মৃত্যুৰ ৰাস্তা নুলিয়াই তাৰ বাবে মই অনুৰোধ জনাইছোঁ আজিলৈ মই ইমানতে সামৰিছোঁ থেংক ইউ অশেষ ধন্যবাদ তেখেতে কৈছে যে এটা জামাদাৰ শগুন যিটো নেকি কিছুমান গৰু ম'হ যদি বাৰিষাৰ সময়ত যদি মৰি থাকে বহু গৰু ম'হ তাৰমানে বেমাৰত পৰি মেলি মৃত্যুমুখত পৰে তেতিয়া যাতে যেন বিষ দালি মেলি সেইখিনি পেলাই থ'ব নালাগে আৰু বিষ দালি দিয়াৰ পাছত শগুনে খাই মেলি শগুনবিলাকে মৃত্যুমুখত পৰা হয় যাতে যেন এনেকুৱা ধৰণৰ কাৰ্যসূচী কৰিব নালাগে বা সেইটো এটা মহাপাপ যিহেতু যে আজিৰ তাৰিখত শগুন দেখিবলৈ নাই জামাদাৰ যিটো জামাদাৰ এটা বায়ু প্ৰদূষণ নিষ্কাশন কৰিব পাৰে শগুনে মৰাশবিলাক খাই মেলি আমাৰ সেইখিনি চৰ চাপৰিৰ দুৰ্গন্ধ নিষ্কাশন কৰা হয় আৰু গছ গছনি উদ্ভিদৰ পৰা এটা বিশুদ্ধ তাৰমানে আমি বায়ু সেৱন কৰি মেলি আজিৰ যুগত মানৱ সম্প্ৰদায় মানুহে জীয়াই থাকিবলৈ এটা এনেকুৱা এটা পথ এনেকুৱা এটা ৰাস্তা বিচাৰি আনিব লাগে এই আপোনালোকে দেখিছে এনেগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিয়ে চৰ চাপৰিত থাকি ৰবি শস্য খেতি কৰাৰ উপৰিও তেখেতে এনেকুৱা ধৰণৰ য'ত নেকি জামাদাৰ শগুন সুৰক্ষিত স্থান অনুষ্ঠান এটা তেখেতে সংৰক্ষিত কৰিছে তেখেতে এনেকুৱা ধৰণৰ কাম কৰিছে আমি বহুতো তাৰমানে তেখেতক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এনেকুৱা ধৰণৰ ব্যক্তি আমাৰ বিৰল এটা নীৰৱ সাধক হৈ আছে নেপপেটৰ ভিতৰত আছে তেখেতক কোনো চিনি নাপায় এইহে আমি এই সৰু ক্ষুদ্ৰ ভিডিঅ'ৰ তৰফৰ পৰা আমাৰ জীৱন বাতৰ মঞ্চৰ তৰফৰ পৰা তেখেতৰ অতি চমু পৰিচয় আমি সেইখন চৰ চাপৰি দিচাংমুখ ব্ৰহ্মপুত্ৰলৈ আজি উপস্থিত থাকি তেখেতৰ চমু বিষয়ে আমি আপোনালোকৰ আগত অৱগত কৰিলোঁ আৰু আপোনালোকে যে শগুনৰ বিষয়ে বা আমাৰ যিটো চৰ চাপৰিৰ বিষয়ে জীৱ জন্তু চৰাই চিৰিকটি বা আৰু এখেতৰ আৰু এটা আছে যে অনাথ বৃক্ষপুলি সংৰক্ষণ তেনেকুৱা ধৰণৰ কাৰ্যসূচী হাতত লৈছে এনেকুৱা ধৰণৰ কাৰ্যসূচী লোৱা ব্যক্তিজনলৈকে আমাৰ জীৱন বাতৰ মঞ্চৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজিলৈ আমি বেছি দীঘলীয়া নকৰোঁ আমাৰ জীৱন বাতৰ মঞ্চৰ যিটো অতি চমুকৈ সামৰিছোঁ ধন্যবাদ